এইকেইদিন ফেচবুক আৰু ইনষ্টাগ্ৰামত এটা ভিডিঅ' খুব দেখি আছোঁ যে এল'ভেৰা ফালি পেলাই তাৰ ভিতৰত মেথি গুটি দি পেলাই গজালি উলিয়াই সৰিয়হৰ মিঠাতেলত ভাজি যেতিয়া মানে ক'লা হৈ যায় সেইটো তেল চুলিত লগালে ভাল বুলি খুব দেখাই আছে। আৰু কেইবাটাও ভিডিঅ'ত দেখিলোঁ আৰু কেইবাজনো আয়ুৰ্বেদিকৰ মানে যোনবিলাক ভিডিঅ' দেখিছোঁ তাতো দেখিছোঁ। তাকে এল'ভেৰাটো এনেও ভাল আৰু সৰিয়হৰ তেলটোও চুলিৰ কাৰণে ভাল। সেইকাৰণে ভাবিছোঁ মোৰ যিখন চুলি সৰিছে আজি বোলো সেইটোকে কৰি চাওঁচোন। তাকে আজি এল'ভেৰা আনিলোঁ। এল'ভেৰা আনি পেলাই তাত মেথি গুটি দি পেলাই বনাইছোঁ আজি। তাকে দেখাইছোঁ, অকণমান ভিডিঅ' কৰিছোঁ। এয়া এল'ভেৰাখিনি ফালি পেলাই তাৰ ভিতৰত মেথি গুটি ভৰাই ৰেডি কৰিছোঁ। তাকে কেনেকুৱানো হয় চাওঁচোন, গজালিটো মেলেনে নেমেলেনে। পলিথিনত ভৰাই ফ্ৰিজত ভৰাবলৈ কৈছে, পাচলি বক্সত। তাকে বোলো কৰোঁ আজি। তাকে নেক্সট কেনেকুৱা হয় দেখাম বাৰু। কিন্তু আজি মই যে কৰিছোঁ ভিডিঅ'টো, অকণ ভিডিঅ' বনালোঁ তাকে কাম কৰে নে নকৰে। এনেইতো এল'ভেৰাটো বহুত ভাল চুলিৰ কাৰণে আৰু সৰিয়হৰ তেলটোও ভাল চুলিৰ কাৰণে। তাকে বোলো যিটো হিচাপত মোৰ চুলি সৰিছে নহয়, একদম টকলা হৈ যাম কোনোবা দিনাখন, ইমানে চুলি সৰিছে। তাকে কৰি চাওঁচোন। বাই বাই। নেক্সট কেনেকুৱা হয় দেখাই আছোঁ, গজালি ওলোৱাটো আৰু বনোৱাটো।